নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। পোষ্ট অফিচৰ ফালৰ পৰা পুনৰ আপোনালোকৰ নতুন চাকৰি মুকলি কৰা হ'ব, য'ত আপোনালোকৰ 33,480টা ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হ'ব গ্ৰেড 3 এণ্ড গ্ৰেড 4-ৰ। আৰু আপোনালোকৰ মাথো 10 পাছ কৰা হ'লে এইসমূহ পদৰ বাবে আবেদন কৰিব পাৰিব। আৰু কেতিয়াৰ পৰা আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হ'ব, কি পদ আছে, কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব বলক। আৰু এইসমূহ পদৰ বাবে আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে, আপোনালোকে চাব পাৰে। মিনিমাম আপোনালোকৰ 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম আপোনালোকে 28 বছৰলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ এজ ৰিলেক্সনো আপোনালোকৰ দিয়া হ'ব। আৰু এপ্লিকেশ্যন ফিজ ৰখা হৈছে, আপোনালোকে চাব পাৰে। জেনেৰেল, OBC, EWS কেটেগৰী হ'লে 100 টকা আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু SC ST হ'লে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আৰু আপোনালোকে কি ভেকেঞ্চি থাকিব আপোনালোকে চাব পাৰে। MTSৰ আপোনালোকৰ টোটেল ভেকেঞ্চি মুকলি কৰা হ'ব, আপোনালোকৰ 12,141টা আপোনালোকৰ টোটেল ভেকেঞ্চি মুকলি কৰা হ'ব। আৰু পোষ্টমেনৰ থাকিব আপোনালোকৰ 6,174টা পদ আপোনালোকৰ মুকলি কৰা হ'ব। আৰু মালিগাৰ্ডৰ কাৰণে আপোনালোকৰ 11,025টা পদ আপোনালোকৰ মুকলি কৰা হ'ব। ড্ৰাইভাৰৰ কাৰণে আপোনালোকৰ 871টা পদ আপোনালোকৰ মুকলি কৰা হ'ব। আৰু পোষ্টমেনৰ কাৰণে আপোনালোকৰ 1231টা পদ মুকলি কৰা হ'ব। আৰু টোটেল পদ থাকিব আপোনালোকে চাব পাৰে 33,480টা টোটেল পদ আপোনালোকৰ মুকলি কৰা হ'ব। আৰু এই পদসমূহৰ আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হ'ব আপোনালোকৰ জুন মাহৰ লাষ্ট উইকৰ ফালৰ পৰা আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হৈ যাব। আৰু অনলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকে ইণ্ডিয়ান পোষ্ট অফিচৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।